মৰাণ স্বায়ত্তশাসিত পৰিষদৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উদযাপন। উজনি অসমৰ অন্যতম আদিম তথা শক্তিশালী জনগোষ্ঠীৰ মৰাণসকলৰ উন্নয়ন তথা স্বশাসনৰ বাবে গঠন হোৱা মৰাণ স্বায়ত্তশাসিত পৰিষদৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উপলক্ষে মৰাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে এক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, চাবুৱা সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱা, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ অৰুণজ্যোতি মৰাণ, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ দায়িত্বত থকা কাৰ্যবাহী বিষয়া চিন্ময় পাঠক, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁইকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে ২৫টা আত্মসহায়ক গোটক তাঁতশাল বিতৰণ কৰা হয়। মই প্ৰথমে এই চতুৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ আৰু বিশেষভাৱে মই ধন্যবাদ জনাব বিচাৰিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে অসম চৰকাৰৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, পূৰ্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰমুখ্যে অসম চৰকাৰ, ভাৰত চৰকাৰ সকলোলৈকে। কাৰণ মৰাণসকল এটা অতি পিছপৰা অসমৰ ভূমিপুত্ৰ জনগোষ্ঠী, অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ, আৰু এই জনগোষ্ঠীটোৰ জনজাতিকৰণকে ধৰি স্বায়ত্তশাসিত পৰিষদকে ধৰি বিভিন্ন দাবী দাবাক লৈ দীৰ্ঘদিন ধৰি সংগ্ৰাম চলি আহিছিলে আৰু এই সংগ্ৰামৰ কথাটো কিন্তু পূৰ্বৰ চৰকাৰসমূহে গুৰুত্ব প্ৰদান কৰা নাছিল। আৰু এই বিষয়টো লৈ ভাৰত চৰকাৰ, অসম চৰকাৰে শেহতীয়াভাৱে ২০১৪ চনত যেতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰ গঠন হ'ল আৰু ২০১৬ চনত অসমত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন হ'ল, তেতিয়াৰ পৰাই এই বিষয়ক লৈ যথেষ্ট চিন্তা চৰ্চা কৰি কেনেধৰণে মৰাণসকলৰ উন্নয়ন কৰিব পাৰি, মৰাণসকলৰ বিকাশ কৰিব পাৰি, তাৰ কাৰণে কাম হৈ আছে আৰু তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। জনজাতিকৰণৰ প্ৰক্ৰিয়াটো ইতিমধ্যে দুয়োখন চৰকাৰে খুব ভাল ধৰণে আগবঢ়াই লৈ গৈছে। কিছু সৰু সুৰা টেকনিকেল কাৰণত ৰৈ আছে যদিও মই ভাবোঁ সোনকালেই জনজাতিকৰণৰ ব্যৱস্থাও পাব। তো গতিকে আজি এই প্ৰতিষ্ঠা দিৱসৰ শুভ মুহূৰ্তটোত মই সেইখিনিও আশা প্ৰকাশ কৰিছোঁ। আৰু লগতে মৰাণ স্বায়ত্তশাসিত পৰিষদৰ এতিয়ালৈকে নিৰ্বাচন হোৱা নাই। নিৰ্বাচনৰ ক্ষেত্ৰতো অসম চৰকাৰে বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, বৰ্তমান বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া যথেষ্ট ভাল পদক্ষেপ লৈ আছে আৰু মই ভাবোঁ আমাৰ বিহুৰ যাতে বহাগ বিহুৰ পাছতেই সেইখিনি, কাৰণ এতিয়া পৰীক্ষা চৰীক্ষা চলি আছে, পঞ্চায়ত নিৰ্বাচন আহিব, এটা অনুমান কৰিছোঁ বিহুৰ পাছৰ পৰা যাতে আমাৰ সমষ্টি নিৰ্ধাৰণ, গাঁও নিৰ্ধাৰণ এইবিলাক হৈ যাব আৰু আমি এই বছৰৰ ভিতৰতে নিৰ্বাচনটো পাম বুলি আশা প্ৰকাশ কৰিছোঁ। তো গতিকে এইখিনি সকলোখিনি আমাৰ কাৰণে ভাবোঁ খুব ভাল হ'ব আৰু মই এই ক্ষেত্ৰত আগন্তুক সময়ছোৱাৰ কাৰণে যাতে চৰকাৰে আৰু অলপ পুঁজি ব্যৱস্থা গ্ৰহণ কৰে, সেইখিনি কথা মই আহ্বান জনাব বিচাৰিছোঁ এই মুহূৰ্তত। আৰু সকলোকে যাতে আমাক দিহা পৰামৰ্শ দিয়ে, সকলো শ্ৰেণীৰ ৰাইজে একেবাৰে নিম্ন স্তৰৰ মানুহৰ পৰা আমি উচ্চ স্তৰৰ মানুহলৈকে সকলোকে লৈ কাম কৰিবৰ কাৰণে, সকলো জাতি জনগোষ্ঠীক লৈ কাম কৰিবৰ কাৰণে আমি অট'নমাছ কাউন্সিলে সদায় এটা উদাৰ মন লৈ, এটা খোলা মন লৈ কাম কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেইখিনি ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠী আমি সম উন্নয়ন, সম বিকাশ আৰু সমন্বয় ভাতৃত্ববোধ সকলোবিলাক দিশ চালি জাৰি চাই আমি কাম কৰিম, এই কথাখিনিকে সংকল্প লৈছোঁ।